জুবিন গায়কক ধ্বংস কৰি পেলালে শ্যাম কানু মহন্ত বুলি কোৱা কুকুৰটোৱে। ঠিক আছে, তাক এনেকুৱা শাস্তি দিয়ক যাতে ৰাইজে বা চৰকাৰে তাক জিন্দেগীত মানে অসমত য'তেই দেখে ত'তেই মানে কুকুৰৰ নিচিনা মাৰিব লাগে। তাক য'তেই দেখক, য'তেই নেদেখক, এই অল ইণ্ডিয়াত য'তেই নেদেখক তাক ধৰি কুকুৰৰ নিচিনা মাৰিব লাগে। শ্যাম কানু মহন্তক আৰু দুটা আছে, এই দুটাৰ নাম মই ভালকৈ নাজানো, এই দুটাক। ঠিক আছে, টোটেল 3টা মানুহক অসমত য'তেই দেখে গৰু পিটন দিব লাগে। গৰু পিটন, গৰু পিটন বুলিলে কি বুজায় জানে নহয় আপোনালোকে ৰাইজ? এই শ্যাম কানুৰ মুখত মই যদি ফেচ টু ফেচ পাওঁ, মুখত থু পেলাম ইয়াক, কুত্তাৰ পোৱালিক। ঠিক আছে, সি আজি আমাৰ দাদাক ধ্বংস কৰি পেলালে। দাদাক আৰু কেতিয়াও আমি ঘূৰাই নাপাওঁ। ইমান ভাল মানুহটোক ছিংগাপুৰত নি মাৰি পেলালে। ঠিক আছে, তাক এনেকুৱা শাস্তি দিয়ক যাতে চৰকাৰে বা পুলিচ প্ৰশাসনে চিয়া দিয়ে। এনেকুৱা শাস্তি দিয়ক, তাক ধৰি য'তেই আছে অতি শীঘ্ৰে লৈ আনক। আৰু যদি চিয়া দিয়ে নোৱাৰে বা পুলিচ প্ৰশাসনে নোৱাৰে, তাক শাস্তি দিবলৈ পাব্লিকৰ হাতত গতাই দিয়ক। পাব্লিকে কেনেকৈ শাস্তি দিব লাগে চব জানে। সেইটো কাৰণে এটাই কথা ক'ব আহিছোঁ, 3টা অতি সোনকালে ধৰক, ধৰি একদম মানে কি আৰু পৃথিৱীত নোহোৱা শাস্তি দিয়ক। ঠিক আছে, আৰু এটা সঁচা কথা উলিয়াওক তেহেঁতৰ তাৰ মুখৰ পৰা, এই শ্যাম কানু মহন্তৰ মুখৰ পৰা। মোবাইল লুকুৱাই থৈছে এতিয়া জুবিনদাৰ। তাৰ অকাত নাই মোবাইল এটা কিনি ল'বলৈ। অকাত নাই যদি কি কৰিবলৈ জুবিন গায়কৰ মেনেজাৰ হৈছিলে।